নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ খবৰকেইটা আৰম্ভ কৰক। 4 মে'ত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। হয় বন্ধু বান্ধৱীসকল, 4 মে'ত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। 4 মে'ৰ ভোট গণনাৰ প্ৰাক মুহূৰ্তত জাৰি কৰা হ'ল SOP। কঠোৰ নিয়ম জাৰি কৰিছে এইবাৰ প্ৰশাসনে। ভোট গণনাৰ কক্ষত প্ৰৱেশ কৰিবলৈ বৈধ পৰিচয় পত্ৰ থাকিব লাগিব প্ৰতিজন ব্যক্তিৰ। বৈধ পৰিচয় পত্ৰ নাথাকিলে প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত। ভোট গণনা কেন্দ্ৰত 100 মিটাৰৰ ভিতৰত জনসমাগম কৰিব নোৱাৰিব ৰাইজে। ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। ভোট গণনা কেন্দ্ৰৰ কাষত অস্থায়ী দোকান হোটেল দিয়া নিষিদ্ধ কৰা হৈছে। ভোট গণনাৰ দিনা অস্ত্ৰ লাঠি লৈ ৰেলী কৰিব নোৱাৰিব ৰাইজে। সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ফলাফল ঘোষণাৰ পিছত আতচবাজি ফুটোৱা নিষিদ্ধ। কোনেও লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। আইন ভংগ কৰিলে BNS ধাৰাৰ 223 অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য। এই নিৰ্দেশনা ভোট গণনা আৰম্ভৰ পৰা শেষলৈ কাৰ্যকাৰী হ'ব। ভোট গণনাক লৈ হোজাই জিলা প্ৰশাসনৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 4 মে'ত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। লগতে আজিৰ পৰৱৰ্তী খবৰ। কান্দি কান্দি তত পোৱা নাই শ্যাম কানুৱে। জুবিন গাৰ্গৰ মৃত্যুক লৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। জেলতে থাকিব লাগিব জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শ্যাম কানুৱে। ফাষ্ট ট্ৰেক আদালতত মুখ ঠেকেচা খালে এইবাৰ শ্যাম কানু মহন্তই। বৃহস্পতিবাৰে শ্যাম কানু মহন্তৰ জামিন আবেদন নাকচ আদালতৰ। ফাষ্ট ট্ৰেক আদালতে নাকচ কৰিলে এইবাৰ শ্যাম কানু মহন্তৰ জামিন আবেদন। জেলৰ পৰা ওলাই আহিব নোৱাৰি হাহাকাৰ এইবাৰ শ্যাম কানু মহন্তই। শ্যাম কানুক লৈ আহিছে বিস্ফোৰক তথ্য। ছিংগাপুৰত জুবিন গাৰ্গক প্ৰথম মদৰ বটল শ্যাম কানু মহন্তই দিছিল। জুবিনৰ শাৰীৰিক অৱস্থাৰ কথা 2022 চনৰ পৰাই জানিছিল শ্যাম কানু মহন্তই। কিন্তু শ্যাম কানুৱে প্ৰাণৰ শিল্পীগৰাকীক দিয়া নাছিল মেডিকেল এছিষ্টেণ্ট। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত শ্যাম কানু মহন্ত পলায়ন কৰিছিল মালয়েছিয়ালৈ। নটিচ জাৰি কৰাৰ পাছতো শ্যাম কানুৱে অহা নাছিল SITৰ ওচৰলৈ। আৰক্ষীয়ে ধৰি আনিব লগা হৈছিল শ্যাম কানুক। শ্যাম কানুক জামিন দিলে পলাই যোৱাৰ সম্ভাৱনা অধিক। কান্দি কান্দি এইবাৰ তত পোৱা নাই শ্যাম কানু মহন্তয়ে। লগতে আজিৰ পৰৱৰ্তী খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহিছে এটা ভাল খবৰ। PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰক। আপোনাৰ নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। নাম পঞ্জীয়ন নকৰিলে লাভ নকৰিব পাৰে 23 নং কিস্তিৰ ধন। কেনেকৈ আপুনি কৰিব নিজৰ নাম পঞ্জীয়ন? নাম পঞ্জীয়ন কৰাৰ পিছত ঘৰতে বহি পৰীক্ষা কৰক আবেদনৰ স্থিতি। PM কিষাণৰ অফিচিয়েল ৱেবছাইট লগ ইন কৰক। pmkisan.gov.in ৱেবছাইট খোলাৰ লগে লগে দেখিব অপশ্যন। হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰত ক্লিক কৰক আপুনি। ষ্টেটাছ অফ চেল্ফ ৰিগাৰ্ডেড ফাৰ্মাৰত ক্লিক কৰক আপুনি। ইয়াৰ পাছতে অন্তৰ্ভুক্ত কৰিব লাগিব কেপচা। শেষত চাৰ্চ বুটামত ক্লিক কৰিলেই দেখিব আবেদনৰ স্থিতি। যদি আপোনাৰ আবেদন পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং বুলি আহিব। সম্পূৰ্ণ হ'লে এপ্ৰুভড বুলি আহিব। EKYC সম্পূৰ্ণ কৰাটো বাধ্যতামূলক প্ৰতিজন কৃষকৰ। EKYC সম্পূৰ্ণ কৰাসকলে আপডেট কৰক EKYC। PM কিষাণ যোজনাৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড। PM কিষাণ হিতাধিকাৰীসকলৰ বাবে এইদৰে এটা ডাঙৰ খবৰ আহি পৰিছে।